নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আপোনালোকক কোৱা অনুসৰি অহা কাইলৈ দেওবাৰে ২৬ জুলাই তাৰিখে আমি আমাৰ গাঁৱৰ ২-৪জন লগৰ ল'ৰা লৈ বা ভাইটি ভাগিনহঁতক লৈ আৰু অসমৰ বহু সংখ্যক হৃদয়ৱান লোকৰ সহায় সহযোগত অহা কাইলৈ আমি যাবলৈ ওলাইছোঁ সোণাৰীস্থিত এখন গাঁৱলৈ, যিখন গাঁৱত ইতিমধ্যে বহু লোকে তেওঁলোকে আমাক জনাইছে যে সাহায্য পোৱা নাই, সহায় সহযোগ পোৱা নাই আৰু তেওঁলোকক সহায় কৰিম বুলিয়ে ২০০টা পৰিয়ালক বা ২০০জন লোকক সহায় কৰিম বুলিয়ে এই সাহায্যৰ খিনি আমি মানে আয়োজন কৰিছোঁ। আপোনালোকেও যথেষ্ট সহায় কৰিছে। ইয়াতে এখন সৰুকৈ বেনাৰো প্ৰস্তুত কৰিছোঁ। ইয়াতে লিখিবলৈ চেষ্টা কৰিছোঁ আছাম ফ্লাড ৰিলিফ, আপোন মানুহ বিপদত। আপোনালোক প্ৰত্যেকজন মানুহ বিপদত পৰা, আচলতে কোনো লোকে আমাৰ পৰা সহায় বিচৰা নাই, কিন্তু তেওঁলোক বিপদত পৰিছে। সেইকাৰণে আপোনালোক আমাৰ সকলোৰে আপোন মানুহ বিপদত বুলি লিখিছোঁ। গতিকে আপোনালোকে নিবিচাৰিলেও আমাৰ দায়িত্ব সকলোৰে, সেইবাবে আমি যাবলৈ ওলাইছোঁ আপোনালোকক অকণমান কিঞ্চিতমান সহায় কৰিবলৈ। আপোন মানুহ বিপদত কিঞ্চিত সহায়ৰ বাবে সোণাৰীলৈ যাত্ৰা, নামটো লিখিছোঁ মই যিহেতু এইটো ইনিচিয়েটিভ লৈছোঁ। গুঞ্জন বৰা সমগ্ৰ অসমবাসীৰ সহযোগত, প্ৰত্যক্ষ সহযোগত আছে লক্ষ্য, মানস, বিকাশ আৰু সঞ্জীৱ। আৰু এই গোটেইসকল আমাৰ বন্ধু ভাইটি ভাগিন সকলোকে লৈ যাবলৈ ওলাইছোঁ। এতিয়া ইয়াতে আমাৰ সাহায্যৰ টোপোলা হ'ব, তাতে কি কি থাকিব সেই কথাটো প্ৰথমতে আপোনালোকক জনাব বিচাৰিম আৰু গোটেই টোপোলাখিনি আপোনালোকক দেখাম যে এটা টোপোলাত আমি কি কি সামগ্ৰী ল'বলৈ সক্ষম হৈছোঁ। প্ৰথমতেই মই এটা আপোনালোকক দেখাওঁ যে আমাৰ অসমীয়াৰ খুব প্ৰয়োজনীয় এটা বস্তু বৰ্তমান সময়ত তেওঁলোকক লাগিব, কাৰণ সকলোৰে ঘৰত থকা সামগ্ৰী যদিও এখন গামোচা, বৰ্তমান তেওঁলোকে মুখখন মুচিবৰ কাৰণে হ'লেও গামোচা এখন প্ৰয়োজন। এটা টোপোলাত, প্ৰত্যেকটো টোপোলাত এখন এখন গামোচা থাকিব। যদি কিবা কাৰণে সেই টোপোলাটোত গামোচা নাথাকে, তেনেহ'লে সেই টোপোলাটোত থাকিব এটা গেঞ্জি বা এখন ধুতি। গতিকে প্ৰথমতে এখন গামোচা আপোনালোকক দেখালোঁ। তাৰপিছতেই শুনিবলৈ অকণমান বেয়া হ'লেও এটা বস্তু খুবেই বেছি বৰ্তমান প্ৰয়োজনীয় হৈ আছে, সেইটো হৈছে মহিলা বা পুৰুষৰ আণ্ডাৰগাৰ্মেণ্টছ, অন্তৰ্বাস। গতিকে আমি প্ৰতিটো টোপোলাত এগৰাকী মহিলাৰ বাবে এটা অন্তৰ্বাস বা এজন পুৰুষৰ বাবে এটা অন্তৰ্বাসৰ ব্যৱস্থা কৰিছোঁ। ইয়াতে এনেধৰণে আমি বহুখিনি গোটাইছোঁ, যিহেতু এইবোৰ বান্ধি থোৱা আছে। এটা এটা টোপোলাত এনেধৰণৰ থাকিব, এইটো এজন পুৰুষৰ বাবে থাকিব আৰু ঠিক তেনেধৰণে এগৰাকী মহিলাৰ বাবেও এটা এনেধৰণৰ অন্তৰ্বাস থাকিব। আৰু তাৰ মাজতে অতিকে প্ৰয়োজনীয় যুৱতীসকলৰ বাবে এটা সামগ্ৰী আছে। সেই সামগ্ৰীটো যদিও সকলোৱে দিছে, কেৱল আমি সেই সামগ্ৰীটোৰ কথা ভবা নাই। সেই সামগ্ৰীটো ব্যৱহাৰ কৰিব লগা হ'লে যিহেতু অন্তৰ্বাসৰ প্ৰয়োজন হ'ব, সেইখিনি যোগাৰ কৰিছোঁ। লগতে এটা হুইস্পাৰ এক্সেল, যিটো 45 টকা দাম, সেইটো আমি ব্যৱস্থা কৰিছোঁ। এটা টোপোলাত এইটো লগত থাকিব। তাৰপিছত থাকিব অতিকে প্ৰয়োজনীয় বস্তু, বৰ্তমান যিহেতু পানী শুকাইছে, দৰকাৰী বস্তু হিচাপে এক পেকেট ব্লিচিং পাউডাৰ থাকিব। এইটো প্ৰায় 50 টকাৰ দাম। এই ব্লিচিং পাউডাৰ এপেকেট থাকিব। যদি কিবা কাৰণে ব্লিচিং পাউডাৰ নাথাকে, তেনেহ'লে সেই টোপোলাটোত থাকিব এক পেকেট গ্লুকন ডি। গতিকে সামগ্ৰীসমূহ ইমান বেছি ব্লিচিং পাউডাৰ কমি যোৱাৰ কাৰণে ব্লিচিং পাউডাৰৰ ঠাইত একে মূল্যৰে এটা গ্লুকন ডি আনিছোঁ। কোনোবা এটা টোপোলাত হয়তো গ্লুকন ডি থাকিব, কোনোবা এটা টোপোলাত হয়তো ব্লিচিং পাউডাৰ থাকিব। গতিকে এই টোপোলাসমূহত তেনেধৰণৰ থাকিব। বাচন ধোৱা এটা চাবোন থাকিব এটা টোপোলাত। গতিকে এটা 10 টকীয়া বাচন ধোৱাত চাবোন আছে। তাৰপিছত বৰ্তমান সময়ত যিহেতু প্ৰয়োজনীয় বস্তু মহ খেদাবৰ কাৰণে মেক্সো এক পেকেট আমি তাত ব্যৱস্থা কৰিছোঁ। আৰু তেনেধৰণে আছে খাদ্য সামগ্ৰীৰ বাবে কেক থাকিব, কেক দুটা থাকিব। এটা টোপোলাত 2 পেকেটকৈ কেক থাকিব খাবৰ কাৰণে, সেইখিনি প্ৰয়োজনীয় বস্তু। ঠিক তেনেকৈ 1 পেকেট মমবাতি থাকিব, মমো প্ৰয়োজনীয়। গতিকে মমৰ ব্যৱস্থা কৰিছোঁ। 1 পেকেট থাকিব মমবাতি। ঠিক তেনেকৈ 2 পেকেট থাকিব মেগী। এটা টোপোলাত 2 পেকেটকৈ মেগী, 2টাকৈ কেক, খোৱা বস্তুৰ ভিতৰত 2টাকৈ মেগী, 2টাকৈ কেক থাকিব। ঠিক তেনেকৈ থাকিব প্ৰয়োজনীয় বস্তু এটা সম্পূৰ্ণ এটা মেছৰ যিটো ভাল কোৱালিটিৰ মেচ বক্স, জুইশলাই এটা থাকিব। তাৰপিছত থাকিব 2টাকৈ চাবোন। আৰু চাবোন যিটো আমি ব্যৱস্থা কৰিছোঁ, সেইটো হৈছে মাৰ্গো চাবোন। আপোনালোকে জানে যে বৰ্তমান সময়ত মাৰ্গো বা তেওঁলোকক প্ৰয়োজন, বেলেগ লাক্স ভিভেল চাবোন দিয়াতকৈ মাৰ্গো চাবোনটো প্ৰয়োজন। গতিকে মাৰ্গো চাবোনৰ আমি ব্যৱস্থা কৰিছোঁ। 2টা মাৰ্গো চাবোন থাকিব। 5 পেকেট থাকিব চেম্পু। গতিকে 1 টকীয়া এই ছানছিল্ক চেম্পু থাকিব 5 পেকেটকৈ। আৰু
তেনেধৰণে থাকিব খাবৰ বাবে। এইটো আজি বনাই অনা হৈছে, ৰাতিপুৱাৰ সময়ত একদম গৰম গৰমকৈ বনাই অনা হৈছে। ব্ৰেড অনা হৈছে এটা, এইটো 15-20 টকীয়া এটা ব্ৰেড থাকিব প্ৰতিটো টোপোলাত। ঠিক তেনেধৰণে মেৰিগ'ল্ড থাকিব এটা, মেৰিগ'ল্ড এটা থাকিব এক পেকেট এটা টোপোলাত। মেৰিগ'ল্ডটো থাকিবই, লগত বিস্কুট আৰু অন্য বিস্কুটো থাকিব। এতিয়া বিস্কুট হিচাপে ধৰি লওক অন্য বিস্কুটো আছে। এয়া ধৰি লওক নাইচ বিস্কুট আছে, নাইচ বিস্কুট এক পেকেট থাকিব। এইটো থৈ দিয়কচোন। এইটো প্ৰতিটো টোপোলাত থাকিব। আৰু থাকিব, এইটো আচলতে আমাৰ সামগ্ৰী এড কৰা নাছিলোঁ ইয়াতে। আমি মানে যিটো প্ৰথমতে টোপোলা বনাইছিলোঁ, আমি 270 টকাৰ বনাইছিলোঁ, যে প্ৰতিটো টোপোলা 270 টকা হ'ব। এতিয়া প্ৰায় এটা টোপোলাত 400মান টকাৰ সামগ্ৰী আমি দিবলৈ চেষ্টা কৰিম। এই আমুল তাজাটো আচলতে সম্পূৰ্ণ এটা নতুন কনচেপ্ট। এই কনচেপ্টটো আমাৰ ভাইটি এজনে দিছে দেই। সম্পূৰ্ণ আমুল তাজাখিনি আমাৰ এই সঞ্জীৱে দিছে, সঞ্জীৱ দাস। সেই আমুল তাজাখিনিৰ লগতে মেৰিগ'ল্ড বিস্কুটখিনিও তেওঁ দিছে। গতিকে এটা আমুল তাজা থাকিব। কিন্তু এটা কথা, আমুল তাজাটো আমি পেকিঙত ভৰাই নিদিওঁ। আমুল তাজাটো আমি কাৰ্টুন হিচাপে লৈ যাম, যাতে আমুল তাজাটো মানে বেয়া হৈ নাযায়, আমি এটাকৈ আমুল তাজা দিব পাৰোঁ। ঠিক তেনেকৈ লগত থাকিব 20 টকীয়া বিস্কুটো আছিলে। 20 টকীয়া বিস্কুটো কোনোবাখিনিতে আছিলে। গতিকে আমি 20 টকীয়া বিস্কুটৰ লগত দিবলৈ চেষ্টা কৰিম। ঠিক আছে বাৰু, 20 টকীয়া বিস্কুটটো বিচাৰি পোৱা নাই, কোনোবাখিনিতে আছে। এনেধৰণে 20 টকাৰ বিস্কুট এক পেকেটো থাকিব। এইটো হয়তো কোনোবা এটা পেকেটতহে থাকিব, কাৰণ এই বিস্কুটৰ গোটেই এটা কাৰ্টুন আমাক দিছে বিকাশে, আমাৰ লগৰ। কাইলৈ সিও যাব আমাৰ লগত। গতিকে কাৰ্টুনটো সি দিছে। গতিকে 20 পেকেট 40 পেকেটমান 20 টকীয়া বিস্কুট কোনোবা এটাতহে থাকিব, গতিকে সকলোতে নাথাকে। আৰু এয়া হৈছে গেঞ্জি একেবাৰে নতুন, এইখিনিও সকলোতে নাথাকে। কাৰণ এই গেঞ্জিখিনি হৈছে যিজন দাদাৰ দোকানৰ পৰা আজি আমি এই মহিলা পুৰুষৰ অন্তৰ্বাসখিনি আনিছিলোঁ, তেওঁ এই গেঞ্জিখিনি আমাক উপহাৰ হিচাপে দিছে লৈ যাবলৈ আপোনালোকৰ সহায়ৰ বাবে। গতিকে এইখিনিও লগত থাকিব। আৰু থাকিব লগা সামগ্ৰীৰ ভিতৰত কিবা থাকি গৈছে নেকি বাৰু? চাৰ্ফ আছে। গতিকে 2 পেকেট চাৰ্ফ থাকিব। গতিকে ইয়াৰে আমি যিটো চাৰ্ফ মানে এইটো চাৰ্ফ এক্সেল নহয়, 2 পেকেট ফালি দিছোঁ। এইটো হেংকো, যিটো আমি উজ্জ্বলা ব্যৱহাৰ কৰোঁ যে ঘৰত, উজ্জ্বলা কোম্পানী, জ্যোতি লেবৰেটৰিজ বুলি, জ্যোতি লেবৰেটৰিজৰ কোম্পানী এইটো হেংকো বুলি হয়। গতিকে এটা টোপোলাত এইখিনি সামগ্ৰী থাকিব। আপোনালোকক দেখাই দিওঁ। 2 পেকেট চাৰ্ফ। অলপ কেলকুলেটৰটো মাৰি যাবাচোন কিমান হয়, মই ৰাইজক তেতিয়া জনাই দিব পাৰিম, কাৰণ ৰাইজে বহুতখিনি সহায় কৰিছে আমাক এইখিনি বস্তু গোটাওঁতে। গতিকে ইয়াতে 2 পেকেট চাৰ্ফ, এইটো 20 টকা। তাৰপিছতে এটা মেচ বক্স 10 টকা, এটা ব্ৰেড 15 টকা, এটা মেক্সো 25 টকা, এক পেকেট মেৰিগ'ল্ড 10 টকা, এটা 30 টকীয়া মমৰ পেকেট, 2টা চাবোন 20 টকা, 5 পেকেট চাবোন 5 টকা, আৰু এক পেকেট বিস্কুট 10 টকা, এটা উইস্পাৰ হয়, উইস্পাৰ এক্সেল, এইটো 45 টকা, মেগী 2 পেকেট 20 টকা, কেক 2টা 20 টকা, গ্লুকন-ডি এইটো 39 টকা। তাৰপিছত এই ব্লিচিং পাউডাৰটো হৈছে 48 টকা, এই চাবোনডোখৰ হৈছে 10 টকা, আৰু এয়া পেন 2টাত হ'ব 60 টকা। আমি হ'লচেলত আনিছোঁ কাৰণে 2টাত 30 টকাকৈ 60 টকা আপোনালোকক হিচাপটো তেনেধৰণে ধৰি দিছোঁ। আৰু এখন গামোচা থাকিব। এইখন কোনো ধৰণৰ মূল্য আচলতে ইয়াত নিৰ্ধাৰণ নাই। এই গামোচা আপোনালোকে ৰাইজে মোক উপহাৰ হিচাপে মোৰ ডিঙিত পিন্ধাই দিয়ে। এই গামোচাখিনি মই আৰু মোৰ দেউতাই মিলি 200খন গামোচা দিবলৈ চেষ্টা কৰিছোঁ। গতিকে ইয়াতে সামগ্ৰী হৈছে 387 টকা। এতিয়া 387 টকাৰ এটা টোপোলাত আমি দিবলৈ চেষ্টা কৰিম। গতিকে এই 387কে যদি আমি পূৰণ কৰোঁ 200টা, 387 নহয়, ইয়াতে আমুল তাজা এটা থাকিব নহয়, আমুল তাজা এটা 18 টকা, 405 টকা, আৰু যদি কিবা থাকিছে পাহৰিছোঁ আৰু 400 টকাকৈ এটা টোপোলাত আমি 270 টকা এটা আয়োজন কৰিছিলোঁ, কিন্তু ৰাইজৰ সহযোগত ইমানখিনি আমি বৃদ্ধি কৰিবলৈ সক্ষম হ'লোঁ। গতিকে 405 টকাকৈ আমি 200জন মানুহৰ 405 টকা পূৰণ 200জন মানুহৰ কাৰণে 81,000 টকা। গতিকে 81,000 টকাৰ সামগ্ৰী আমি ৰাইজলৈ বুলি নিবলৈ চেষ্টা কৰিম। আৰু যোৱাকালিৰে পৰা ৰাইজে মোৰ একাউণ্টত
প্ৰায় 60,000 টকা আপোনালোকে দিছে, কিন্তু 81,000 টকাৰ আমি ইতিমধ্যে বজাৰ কৰি পেলালোঁ। গতিকে 81,000 টকাৰ সামগ্ৰীৰ লগতে দুখন গাড়ীত 5টাকৈ আমি মানুহ যাম। গতিকে গাড়ীখনৰ যিহেতু দুখন গাড়ীৰ 5,000কৈ হ'লেও 10,000 টকা, 91,000, মুঠতে 1 লাখ মান টকাৰ এটাৰ যিখিনি সাহাৰ্য আমি দিবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে আমাৰ এই পদক্ষেপত সহায় যথেষ্ট কৰিছে। তথাপিও আপোনালোকৰ সহায় সহযোগিতা আৰু কামনা কৰিছোঁ। ভৱিষ্যতে আৰু এনেধৰণৰ ৰাইজৰ হকে কাম কৰিবলৈ চেষ্টা কৰিম। আপোনালোক সকলোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে আপোনালোক সকলো ভালে কুশলে থাকিব, ৰাইজৰ ভাল হওক তাকে কামনা কৰিছোঁ।